हेलो स्टूडेंट्स वेलकम टू माय एसएम स्टडी चैनल। तो आज आम पढ़म तुम्हारे क्लास 6 विज्ञान विषय तुम्हारे पार्ट 2 जी आसिल मैं देखा दिसो तुम्हारे आमार विज्ञान क्लास 6 है द्वितीय भाग षष्ठ श्रेणीर आमार विज्ञान पार्ट 2 ठीक है। এই কিতাপখন থকা তোমালোকৰ যেটো চেপ্টাৰ নাম্বাৰ 9 আছিল দৈৰ্ঘ্যৰ জোখ আৰু গতি ইফালে তোমালোকৰ ইংলিশ মিডিয়ামত দিয়া আছে মেজারমেন্ট অফ লেন্থ এন্ড মোশন। তো আজি মই তোমালোকক এই চেপ্টাৰখন ভালদৰে আলোচনা কৰি দিম। এই চেপ্টাৰখনত থকা তোমালোকৰ এমসিকিউ কোশ্চেন পাঠভিত্তিক কোশ্চেন আৰু এডিশনাল কোশ্চেনবোৰ মই তোমালোকক আজি এই ভিডিঅ'টোত আলোচনা কৰি দিম। তো তোমালোকে যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো লাইক কৰি দিব ঠিক আছে। তোমালোকক মই প্ৰথমে অনুসন্ধানখিনি আলোচনা কৰি দিম আৰু ইয়াৰ পিছত তোমালোকক মই অতিৰিক্ত কোশ্চেন আলোচনা কৰি দিম। তো তোমালোকে যদি ইয়াৰ আগৰ যেটো চেপ্টাৰ আছিল এটো যদি লাগে চেপ্টাৰ নাম্বাৰ 8 জীৱ আৰু ইয়াৰ বৈশিষ্ট্যসমূহ মই দেখুৱাই দিছো। এই চেপ্টাৰখন যদি তোমালোকক লাগে মই ডেসক্ৰিপচনত লিংক দি দিম, তোমালোকে তাৰ পৰা ক্লিক কৰি চাই ল'বা ঠিক আছে। তো মই তোমালোকক প্ৰথমে যেটো আমাৰ 9 নম্বৰ চেপ্টাৰ আছিল মই দেখুৱাই দিছো আকৌ এবাৰ দৈৰ্ঘ্যৰ জোখ আৰু গতি। এই চেপ্টাৰখনত থকা মই যিবোৰ কোশ্চেন আছিল এইবোৰ মই তোমালোকক আলোচনা কৰি দিম ঠিক আছে। তো তোমালোকে প্ৰথমে পেজ নাম্বাৰ 54 বাহিৰ কৰি লবা। ইয়াতে তোমালোকে দিছে যে তোমালোকে কি শিকিলা মই তোমালোকক এইটো প্ৰথমে দেখুৱাই দিছো। ইয়াত কৈছে যে বিশ্বৰ দেশসমূহে আন্তঃৰাষ্ট্ৰীয় একক ব্যৱস্থা এসআই নিজৰ মানক জোখ মাপ ব্যৱস্থা হিচাপে গ্ৰহণ কৰে। এইটো নালাগে, এইটো তোমালোকৰ ইম্পৰ্টেন্ট আছে যে মিটাৰ হৈছে দৈৰ্ঘ্যৰ এসআই একক। তোমালোকৰ ইয়াতে কোশ্চেন হ'ব যে দৈৰ্ঘ্যৰ এসআই একক কি, তোমালোকে উত্তৰ হ'ব মিটাৰ। কি কোশ্চেন হ'ব যে দৈৰ্ঘ্যৰ এসআই একক কি, আৰু তোমালোকৰ ইংলিশ মিডিয়ামত কোশ্চেন হ'ব এইফালে মই দেখুৱাই দিছো। ইয়াত দিছে দ্য মিটাৰ ইজ দ্য এসআই ইউনিট অফ লেন্থ। তোমালোকৰ কোশ্চেন হ'ব হোৱাট ইজ দ্য এসআই ইউনিট অফ লেন্থ, তোমালোকে উত্তৰ হ'ব মিটাৰ ঠিক আছে। তাৰপিছত মই তোমালোকক এইফালে দেখুৱাই দিছো এইটো তোমালোকৰ ইংলিশ মিডিয়াম এছামিজ মিডিয়াম বোথ একই হয়। ইয়াতে দেখুৱাই দিছো এইখিনি যে 1 সেন্টিমিটাৰ ইজ ইকুৱেল টু 10 mm। তাৰপিছত দিছে 1 মিটাৰ ইজ ইকুৱেল টু 100 সেন্টিমিটাৰ। এইবাৰ তোমালোকে ভালদৰে পঢ়ি ল'বা। 1 mm ইজ ইকুৱেল টু 100 সেন্টিমিটাৰ আৰু 1 কিলোমিটাৰ ইজ ইকুৱেল টু 1000 মিটাৰ বা 1000 মিটাৰ ঠিক আছে। তোমালোকে এই দুটা ভালদৰে কিতাপৰ পৰা চাই ল'বা। আমি কি শিকিলা ইয়াত তোমালোকৰ এইটো কোশ্চেন হ'ব পাৰে ঠিক আছে। তাৰপিছত তোমালোকক ইয়াতে দিছে এইটো পঢ়ি লোৱা যে যিটো বিন্দু সাপেক্ষে আমি দূৰত্ব জোখ সেই বিন্দুটোক প্ৰসংগ বিন্দু বুলি কোৱা হয়। তোমালোকৰ কোশ্চেন হ'ব যে প্ৰসংগ বিন্দু কি, তোমালোকে এইটো উত্তৰ দিবা যে যিটো বিন্দু সাপেক্ষে আমি দূৰত্ব জোখ সেই বিন্দুটোক প্ৰসংগ বিন্দু বুলি কোৱা হয়। তোমালোকৰ ইয়াতে প্ৰসংগ বিন্দুটো ইংলিশ মিডিয়ামত কোশ্চেন হ'ব যে হোৱাট ইজ ৰেফাৰেন্স পইণ্ট ঠিক আছে। এইটো তে হোৱাট ইজ ৰেফাৰেন্স পইণ্ট তোমালোকে এইখিনি লিখিলে হৈ যাব ঠিক আছে। আৰু ইয়াত তোমালোকৰ আৰু এটা কোশ্চেন হ'ব পাৰে যে কি হ'ব তে ডিফাইন ৰেফাৰেন্স পইণ্ট, তোমালোকে ইয়াৰ পৰা এইটো লিখি দিবা ঠিক আছে। তাৰপিছত তোমালোকক ইয়াতে আৰু এটা কোশ্চেন দিছে মই দেখুৱাই দিছো এছামিজ মিডিয়ামত প্ৰথমতে কোন পথত বস্তু এটাৰ গতিক ৰৈখিক গতি বোলে। তোমালোকৰ কোশ্চেন হ'ব যে ৰৈখিক গতি কি বা ৰৈখিক গতি বুলিলে কি বুজায়, তোমালোকে উত্তৰ হ'ব কোন পথত বস্তু এটাৰ গতিক ৰৈখিক গতি বোলে। আৰু ইংলিশ মিডিয়ামত দি আছে ইয়াতে মই দেখুৱাই দিছো the motion of an object along a straight path is called linear motion ঠিক আছে। তোমালোকৰ কোশ্চেন হ'ব যে হোৱাট ইজ লিনিয়াৰ মোশন বা ডিফাইন লিনিয়াৰ মোশন, তোমালোকে এইখিনি এই লাইনটো লিখি দিলে হৈ গ'ল ঠিক আছে। তাৰপিছত তোমালোকৰ এইফালে আৰু কোশ্চেন নহয়, শেষত এটা লাইন আছে এইটো পঢ়ি ল'বা। ইয়াতে তোমালোকৰ কোশ্চেন হ'ব যে যেতিয়া কোনো বস্তুৱে বৃত্তাকাৰ পথত গতি কৰে তেনে গতিক বৃত্তাকাৰ গতি বোলে। এইটো তোমালোকে পঢ়ি ল'বা। ইংলিশ মিডিয়ামত তেনেকুৱা ধৰণে পঢ়ি ল'বা যে সাৰ্কুলাৰ মোশন কি, তোমালোকে এইটো পঢ়ি ল'বা। এইটো সাৰ্কুলাৰ মোশন হোৱাট ইজ সাৰ্কুলাৰ মোশন, তোমালোকৰ ইয়াতে কোশ্চেন হ'ব পাৰে, তোমালোকে এইটো পঢ়ি ল'বা। তাৰপিছত তোমালোকক আৰু এটা কোশ্চেন হ'ব পাৰে ইয়াতে যে দলন গতি বুলিলে কি বুজায়, তোমালোকৰ কোশ্চেন হ'ব দলন গতি কি, কোনো এটা বস্তু নিৰ্দিষ্ট স্থান সাপেক্ষে আগলৈ পিছলৈ দুলি থাকিলে তেনে গতিক দলন গতি বুলি কোৱা হয় ঠিক আছে। আৰু ইংলিশ মিডিয়ামত দি আছে যে ইয়াত মই দেখুৱাই দিছো অসিলেটৰী মোশন কি বা অসিলেটৰী মোশন কাক বোলে। তোমালোকৰ ইংলিশত ইয়াত কোশ্চেন হ'ব যে ডিফাইন অসিলেটৰী মোশন বা হোৱাট ইজ অসিলেটৰী মোশন বা ডিফাইন অসিলেটৰী মোশন, তোমালোকে এই লাইনটো লিখি দিলে উত্তৰ হৈ যাব ঠিক আছে। তো প্ৰথমে মই এতিয়া অনুশীলনী কোশ্চেনটো মই আলোচনা কৰি দিম। নাম্বাৰ 1 কি আছে যে স্তম্ভ 1ৰ প্ৰতিটো বস্তু স্তম্ভ 2ৰ আটাইতকৈ উপযুক্ত এককৰ সৈতে মিলোৱা। তোমালোকৰ স্তম্ভ 1 দিছে, স্তম্ভ 2 দিছে, মই তোমালোকক মিলাই দিছো। অট্টালিকাৰ উচ্চতা হ'ব তোমালোকৰ কি হ'ব, অট্টালিকাৰ উচ্চতা তোমালোকৰ এইটো হ'ব মিটাৰ 2 নম্বৰ হ'ব ঠিক আছে। তাৰপিছত কৈছে দুখন চহৰৰ মাজৰ দূৰত্ব এইটো কি হ'ব তোমালোকৰ কিলোমিটাৰ।
এইটো ঠিক আছে তাৰপিছত তোমালোকৰ পেঞ্চিলৰ দৈৰ্ঘ্য হ'ব তোমালোকৰ সেন্টিমিটাৰ তাৰপিছত তোমালোকৰ বহিৰ বেধ হ'ব তোমালোকৰ মিলিমিটাৰ তেনেকুৱা ধৰণে তোমালোকে ইংলিশ মিডিয়ামত চাই লোৱা ইয়াতে দিছে তোমালোকৰ হাইট অফ বিল্ডিং এটো হ'ব তোমালোকৰ কি হ'ব হাইট অফ বিল্ডিং মিটাৰ হ'ব এটো তাৰপিছত দিছে তোমালোকৰ বি নম্বৰ ডিসটেন্স বিটুইন টু সিটিজ এটো হ'ব তোমালোকৰ কিলোমিটাৰ তাৰপিছত সি নম্বৰ দিছে লেন্থ অফ পেন্সিল এটো হ'ব তোমালোকৰ সেন্টিমিটাৰ তাৰপিছত দি আছে thickness of your notebook এটো হ'ব তোমালোকৰ মিলিমিটাৰ ঠিক আছে তো আমাৰ নাম্বার 1 কোশ্চেন হৈ গল এতিয়া আমি নাম্বার 2 জিবৰ কোশ্চেন আছে এবাৰ আলোচনা কৰিম তো তোমালোকে যদি এতিয়ালৈকে চ্যানেলটো সাবস্ক্রাইব কৰা নাই সাবস্ক্রাইব কৰি লবা আৰু ভিডিওটো এটি লাইক কৰি দিবা ঠিক আছে এতিয়া মই 2 নম্বৰ কোশ্চেন খিনি আলোচনা কৰাই দিম আৰু ইংলিশ মিডিয়ামৰ খিনি মই তোমালোকক আলোচনা কৰি দিম ঠিক আছে 2 নম্বৰ কোশ্চেন কি কৈছে আমাক ইয়াতে দিয়া আছে ইয়াতে কৈছে যে তলত দিয়াবাৰ দৈৰ্ঘ্যৰ মাপ কি উপযুক্ত সামগ্ৰী স্কেল অথবা ফিতা ব্যৱহাৰ কৰি নিৰ্ধাৰণ কৰা হয় 2 নম্বৰ কোশ্চেন মই আকৌ এবাৰ পঢ়িছো ইয়াতে কৈছে যে তলত দিয়াবাৰৰ দৈৰ্ঘ্যৰ মাপ কি উপযুক্ত সামগ্ৰী স্কেল বা ফিতা ব্যৱহাৰ কৰি নিৰ্ধাৰণ কৰা তো আমাক এই নম্বৰ কোশ্চেন দিছে তোমালোকে পেজ নম্বৰ 56 বাইট কৰি লবা যি তোমালোকৰ কিতাপ আছিল বিজনেস আমাৰ বিজ্ঞানৰ পেজ নম্বৰ 56 পাৰ্ট 2 হয় তোমালোকৰ এই নম্বৰত ইয়াতে কৈছে যে এটা অট্টালিকাৰ উচ্চতা তোমালোকৰ উত্তৰ হ'ব ফিতা ঠিক আছে তাৰ পিছত তোমালোকক বি নম্বৰ কোশ্চেন দিছে কি পেন্সিলৰ দৈৰ্ঘ্য হ'ব তোমালোকৰ স্কেল তাৰ পিছত তোমালোকক সি নম্বৰ কোশ্চেন দিছে যে পেপাৰৰ বা পেপাৰ ক্লিপৰ দৈৰ্ঘ্য হ'ব তোমালোকৰ পেপাৰ ক্লিপৰ দৈৰ্ঘ্য হ'ব স্কেল ডি নম্বৰ কোশ্চেন দিছে গা গছৰ ঘেৰ ফিতা হ'ব ই নম্বৰ দিছে এডাল ৰবৰৰ প্ৰস্থ স্কেল এফ নম্বৰ দিছে তোমালোকৰ ফুটবল খেলপথাৰৰ দৈৰ্ঘ্য ফিতা আৰু 3 নম্বৰ কোশ্চেন তোমালোকক দিছে শশানে মিছা লিখা তোমালোকৰ এই নম্বৰ দিছে যে 1 মিটাৰ ইজ ইকুৱেল টু 100 সেন্টিমিটাৰ এটো তোমালোকৰ শশা তাৰ পিছত তোমালোকক বি নম্বৰ কোশ্চেন দিছে যে 5000 মিটাৰ ইজ ইকুৱেল টু 5 সেন্টিমিটাৰ এটো হ'ব তোমালোকৰ মিছা হ'ব 5000 মিটাৰ ইজ ইকুৱেল টু হ'ব 50 সেন্টিমিটাৰ তাৰ পিছত তোমালোকক সি নম্বৰ কোশ্চেন দিছে তেনেকুৱা ধৰণে যে 2000 মিটাৰ ইজ ইকুৱেল টু 2 সেন্টিমিটাৰ বা 2 সেন্টিমিটাৰ তোমালোকৰ এটো মিছা হ'ব তোমালোকৰ ইয়াত শুদ্ধ হ'ব 2000 মিটাৰ ইজ ইকুৱেল টু 20 সেন্টিমিটাৰ ঠিক আছে তাৰ পিছত তোমালোকক ডি নম্বৰ কোশ্চেন দিছে ঘড়ীৰ কাঁটাৰ গতি ৰৈখিক গতিৰ উদাহৰণ এটো তোমালোকৰ মিছা ঘড়ীৰ কাঁটাৰ গতি হৈছে তোমালোকৰ ঘূৰণীয়া গতি সাৰ্কুলাৰ হয় বৃত্তীয় গতিৰ উদাহৰণ হয় এটো তোমালোকৰ মিছা হয় তোমালোকৰ ই নম্বৰ কোশ্চেন দিছে সৰল ৰেখাত কৰা গতিক দলন গতি বুলি কোৱা হয় এটো তোমালোকৰ মিছা হয় তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ হ'ব সৰল ৰেখাত কৰা গতিক ৰৈখিক গতি বলে ঠিক আছে তাৰ পিছত তোমালোকক 4 নম্বৰ কোশ্চেন দিছে শুদ্ধ উত্তৰৰ গলটো সম্পূৰ্ণকৈ পূৰ কৰা নাম্বার 1 কোশ্চেন দিছে তলৰ কোনটো পৰ্যাবৃত্ত গতিৰ উদাহৰণ তোমালোকৰ অপচন এ দি আছে পথৰে গতি কৰা এখন বাস অপচন বি দি আছে এটা ঘড়ীৰ দোলকৰ দোলন সি নম্বৰ দি আছে এটা সৰি পৰা বল আৰু ডি নম্বৰ দি আছে তোমালোকৰ এজন খোজকাঢ়ি যোৱা মানুহ তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ আছে অপচন নম্বৰ বি এটা ঘড়ীৰ দোলকৰ দোলন ঠিক আছে তাৰ পিছত তোমালোকক 2 নম্বৰ কোশ্চেন দিছে তলৰ কোনটো বৃত্তাকাৰ গতিৰ উদাহৰণ অপচন নম্বৰ এ দি আছে গতিশীল অৱস্থাত থকা দোলনা এখন অপচন নম্বৰ বি দিছে এখন চলন্ত বেল অপচন নম্বৰ সি দি আছে ৰেল হয় অপচন নম্বৰ বি দি আছে এখন চলন্ত ৰেল অপচন নম্বৰ সি দি আছে চলি থকা সিলিং ফেনৰ ব্লেড এটো তোমালোকৰ শুদ্ধ উত্তৰ সি হৈছে তোমালোকৰ শুদ্ধ উত্তৰ এটা বৃত্তাকাৰ গতি দিয়ে তোমালোকৰ ঘড়ী আছে এটো ঘড়ীৰ কাঁটা তোমালোকৰ বৃত্তাকাৰ গতিত পৰে তাৰ পিছত তোমালোকক 5 নম্বৰ কোশ্চেন দিছে তো তোমালোকক ইয়াতে এটা ৰিকুৱেষ্ট কৰিছো কোনোবাই যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰে নাই সাবস্ক্ৰাইব কৰিব আৰু ভিডিওটো লাইক কৰি দিব ঠিক আছে 5 নম্বৰ কোশ্চেন কৈছে তলত দিয়াবাৰৰ পৰিৱৰ্তন কৰা এই নম্বৰ কোশ্চেন দি আছে 250 মিলিমিটাৰৰ পৰা মিটাৰ লৈ তোমালোকৰ ইয়াত উত্তৰ হ'ব 0.25 মিটাৰ বি নম্বৰ কোশ্চেন দিছে 7.5 বি নম্বৰ কোশ্চেন তোমালোকক দিছে 7.5 কিলোমিটাৰৰ পৰা মিটাৰ লৈ এটো হ'ব তোমালোকৰ 7500 মিটাৰ তাৰ পিছত তোমালোকক 3 নম্বৰ কোশ্চেন দিছে দেখুৱা দিছে স্ক্ৰিনত 3 মিটাৰৰ পৰা সেন্টিমিটাৰ লৈ তোমালোকৰ এটো 300 সেন্টিমিটাৰ তাৰ পিছত তোমালোকক ডি নম্বৰ কোশ্চেন দিছে 1.25 মিটাৰৰ পৰা মিলিমিটাৰ লৈ এটো তোমালোকৰ হ'ব 1250 মিলিমিটাৰ ঠিক আছে তাৰ পিছত তোমালোকক 6 নম্বৰ কোশ্চেন দিছে তোমাৰ ঘৰ আৰু স্কুলৰ মাজত দূৰত্ব 2000 মিটাৰ ইয়াক কিলোমিটাৰলৈ ৰূপান্তৰ কৰা একেবাৰে সহজ আমি জানো দিবা তোমালোকে প্ৰথমে তোমালোকে দিবা যে
1000 মিটাৰ ইজ ইকুৱেল টু 1 কিলোমিটাৰ সকলোৱে জানে গতিকে বা এতেকে 2000 মিটাৰ ইজ ইকুৱেল টু 2 কিলোমিটাৰ ঠিক আছে তাৰপিছত তোমালোকক 7 নম্বৰ কোৱেশ্চন দিছে যে এডাল ৰছীৰ সহায়ত তোমাৰ চাৰিওফালে থকা বিভিন্ন বস্তু যেনে পেন্সিল কলম জ্যামিতি বাকচ আদি দৈৰ্ঘ্যৰ যোগ লোৱা প্ৰতিটো দৈৰ্ঘ্যৰ মিলিমিটাৰ আৰু সেন্টিমিটাৰত প্ৰকাশ কৰা আৰু তথ্যসমূহ এনে এখন টেবুলত লিপিবদ্ধ কৰা আৰু তথ্যসমূহ এখন টেবুলত লিপিবদ্ধ কৰা উত্তৰ ইয়াতে দিয়া আছে তথ্যসমূহ তোমালোকে মই যিবা তথ্য পাইছো মই পেন্সিল পাইছো কলম পাইছো জ্যামিতি বাকচ পাইছো স্কেল পাইছো আৰু ৰবৰ পাইছো মই এইবাৰৰ দৈৰ্ঘ্য মিলিমিটাৰ আৰু দৈৰ্ঘ্য সেন্টিমিটাৰত কি পাইছো মই তোমালোকক মেজাৰমেন্টটো স্ক্ৰিনত শো কৰাই আছে তোমালোকে ইয়াৰ পৰা চাই লবা পেন্সিল দিয়া আছে তোমালোকে নাম্বাৰটো চাই লবা মিলিমিটাৰ আৰু সেন্টিমিটাৰত তোমালোকে চাই লবা কলমৰ চাই লবা জ্যামিতি চাই লবা স্কেল চাই লবা আৰু ৰবৰ চাই লবা ঠিক আছে তাৰপিছত তোমালোকক 8 নম্বৰ কোৱেশ্চন দিছে যে তোমাৰ শ্ৰেণীকোঠাত থকা বিভিন্ন বস্তু পৰ্যবেক্ষণ কৰা আৰু তলত দিয়া ধৰণে সেইবোৰৰ দৈৰ্ঘ্যৰ ওপৰত ভিত্তি কৰি শ্ৰেণীভুক্ত কৰা 10 সেন্টিমিটাৰতকৈ কম 10 সেন্টিমিটাৰৰ পৰা 1 মিটাৰ ভিতৰত আৰু 1 মিটাৰতকৈ অধিক তোমাৰ পৰ্যবেক্ষণৰ উপযুক্ত তালিকাত লিপিবদ্ধ কৰা উত্তৰ ইয়াতে দি আছে 10 সেন্টিমিটাৰতকৈ কম দি আছে ৰবৰ চক আৰু আমাৰ হ'ব কাটাৰ 10 সেন্টিমিটাৰ আৰু 1 মিটাৰৰ মাজত আৰু 1 মিটাৰতকৈ অধিক তো উত্তৰ তোমালোকে প্ৰথমে এবাৰ চাই লোৱা হেডিংছ বা তোমালোকে প্ৰথমে লিখি লোৱা কিতাপত বা তোমালোকৰ বহিত লিখি লোৱা 10 সেন্টিমিটাৰতকৈ কম লিখি লোৱা 10 সেন্টিমিটাৰ আৰু 1 মিটাৰৰ মাজত লিখি লোৱা আৰু 1 মিটাৰৰ অধিক 1 মিটাৰতকৈ অধিক লিখি লোৱা তাৰপিছত ৰবৰ দিবা ইফালে পেন্সিল দিবা শ্ৰেণীকোঠাৰ উচ্চতা দিবা ঠিক আছে 10 সেন্টিমিটাৰতকৈ কম হ'ব তোমালোকৰ ৰবৰ চক আৰু কাটাৰ 10 সেন্টিমিটাৰ আৰু 1 মিটাৰৰ মাজত পেন্সিল কলম আৰু জ্যামিতি আৰু 1 মিটাৰতকৈ অধিক হ'ব শ্ৰেণীকোঠাৰ উচ্চতা কোঠাৰ দৈৰ্ঘ্য আৰু হলৰ দৈৰ্ঘ্য তোমালোকে লিখি লোৱা মই স্ক্ৰিনত শো কৰাই আছো হৈছে তাৰপিছত তোমালোকক 9 নম্বৰ কোৱেশ্চন দিছে তোমাৰ তিনিজন বন্ধুক এখন বেৰৰ ওচৰত থিয় হ'বলৈ কোৱা বেৰত সিহঁতৰ উচ্চতা চিহ্নিত কৰা এতিয়া তেওঁলোকৰ উচ্চতা জুখি প্ৰতিজনৰ উচ্চতা যোগ মিটাৰ আৰু সেন্টিমিটাৰত প্ৰকাশ কৰা উত্তৰ দি আছে বন্ধুবৰ্গৰ উচ্চতা তোমালোকক দি আছে এইবাৰ জেনাৰেলি তোমালোকে কিতাপত এক্সামত নাহে তোমালোকৰ তথাপি তোমালোকে চাই লোৱা বন্ধুৰ নাম দি আছে অংকুৰ জবা চন্দন আৰু উচ্চতা সেন্টিমিটাৰত ইফালে দি আছে আৰু উচ্চতা মিটাৰ দি আছে তোমালোকে এইবাৰ চাই লোৱা এইবাৰ নাহে জেনাৰেলি তোমালোকৰ এক্সামত এইবাৰ নাহে তথাপি তোমালোকে চাই লোৱা ঠিক আছে তাৰপিছত তোমালোকক 10 নম্বৰ কোৱেশ্চন দিছে তোমাৰ চাৰিওফালৰ বিভিন্ন ধৰণৰ গতি চিনাক্ত কৰা ৰৈখিক বৃত্তাকাৰ আৰু দোলন গতিৰ প্ৰত্যেকৰ বাবে দুটাকৈ উদাহৰণ লিখা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন এটো যে ৰৈখিক গতিৰ উদাহৰণ দি আছে ৰাস্তাত সৰলকৈ আগবাঢ়ি যোৱা গাড়ী বা পোনকৈ খোজকাঢ়ি থকা মানুহ বা তিৰোতা তাৰপিছত তোমালোকক বৃত্তীয় গতি দি আছে তাৰপিছত তোমাক বৃত্তাকাৰ গতি উদাহৰণ দি আছে ঘূৰি থকা ফেনৰ পাংখা বা ঘড়ীৰ কাঁটা দিলে হ'ল তোমালোকৰ তাৰপিছত তোমালোকক দোলনৰ গতি দি আছে লৰা ছোৱালীয়ে দোলনি দি থকা অৱস্থা আৰু দুলি থকা ঘড়ীৰ দোলক ঠিক আছে তাৰপিছত তোমালোকক 11 নম্বৰ কোৱেশ্চন দিছে তলৰ ছবিখন চাই খালি ঠাই পূৰ কৰা ছবিখন চোৱা তোমালোকে অনিমা দি আছে প্ৰীতম দি আছে আৰু বিকাশ দি আছে আৰু তলত দি আছে তোমালোকৰ কিতাপত চোৱা পেজ নম্বৰ 58 তলত দি আছে অংকুৰ আৰু গাৰ্গী ঠিক আছে তোমালোকে খালি ঠাইখিনি বাহিৰ কৰি দিয়া পেজ নম্বৰ 60 তোমালোকে বাহিৰ কৰি দিয়া মই খালি ঠাইখিনি তোমালোকক পূৰণ কৰি দি আছো প্ৰসংগ বিন্দু দি আছে তোমালোকৰ দূৰত্ব দি আছে আৰু দূৰত্ব ইফালে দি আছে প্ৰীতম অংকুৰ অনিমা আৰু গাৰ্গী দি আছে তোমালোকে কিতাপত তোমালোকে চোৱা মই তোমালোকক কেৱল খালি ঠাইখিনি পূৰণ কৰাই দিম তোমালোকে প্ৰথমে বিকাশ ডেশ খালি ঠাই দি আছে ইয়াত 3 মিটাৰ হ'ব অনিমা হ'ব তোমালোকৰ 3 মিটাৰ তাৰপিছত তোমালোকৰ অংকুৰৰ শাৰী দি আছে গাৰ্গী 3 মিটাৰ প্ৰীতম হ'ব তোমালোকৰ 6 মিটাৰ 6 মিটাৰ অনিমাৰ যেটো তোমালোকৰ শাৰী আছে তাত প্ৰীতম হ'ব 3 মিটাৰ বিকাশ 6 মিটাৰ আৰু গাৰ্গী গাৰ্গী শাৰীত হ'ব বিকাশ 6 মিটাৰ আৰু অংকুৰ 3 মিটাৰ তোমালোকক মই আকৌ এবাৰ স্ক্ৰিনত শো কৰাই আছো তোমালোকে চাই লোৱা ঠিক আছে তোমালোকক মই আকৌ এবাৰ স্ক্ৰিনত শো কৰাই আছো তোমালোকে চাই লোৱা তাৰপিছত তোমালোকক 11 নম্বৰ বি দিছে এইটো তোমালোকে খালি ঠাই পূৰণ কৰিব কৈছে তোমালোকে কোৱেশ্চনটো চোৱা মই তোমালোকক উত্তৰখিনি দেখুৱাই দিছো তোমালোকে 11 নম্বৰ বি কোৱেশ্চনটো চাই লবা মই তোমালোকক স্ক্ৰিনত এনসাৰখিনি শো কৰাই আছো ঠিক আছে তো আমাৰ এছামিজ মিডিয়ামত হৈ গ'ল এতিয়া মই তোমালোকক ইংলিশ মিডিয়ামৰখিনি আলোচনা কৰাই দিম তো ফাইনালি আমাৰ এছামিজ মিডিয়ামৰখিনি আলোচনা হৈ গ'ল এতিয়া মই তোমালোকক ইংলিশ মিডিয়ামৰ আমাৰ 1 নম্বৰ হৈ গৈছে এতিয়া মই ইংলিশ মিডিয়ামত তোমালোকৰ 2 নম্বৰ কোৱেশ্চনখিনি আলোচনা কৰাই দিম তোমালোকক 2 নম্বৰ কোৱেশ্চনত কৈছে যে তোমালোকে বাছি উলিওৱা কৈছে যে স্কেল হয় না
মেজৰিং টেপ হয়। তো তোমালোকক মই কেৱল উত্তৰটো দি দিছোঁ। এ নম্বৰত হ'ব তোমালোকৰ মেজৰিং টেপ, বি হ'ব তোমালোকৰ স্কেল, চি হ'ব স্কেল, ডি হ'ব মেজৰিং টেপ, ই হ'ব স্কেল আৰু এফ হ'ব মেজৰিং টেপ। ঠিক আছে। তাৰপিছত তোমালোকক ই নম্বৰ কুৱেশ্যন দিছে ট্ৰু অৰ ফল্ছ। তোমালোকৰ তাৰপিছত তোমালোকক 3 নম্বৰ কুৱেশ্যন দিছে ট্ৰু অৰ ফল্ছ। তোমালোকৰ এটো হ'ব ট্ৰু, বি2 হ'ব তোমালোকৰ ফল্ছ, চি2 ফল্ছ হ'ব, ডি2 ফল্ছ হ'ব, ই2 ফল্ছ হ'ব। তোমালোকৰ ইয়াত যেহেতু চি2 ট্ৰু দি আছে, এইটো তোমালোকৰ ফল্ছ হ'ব, কেৱল এটো ট্ৰু হ'ব। ঠিক আছে। তাৰপিছত তোমালোকক 4 নম্বৰ কুৱেশ্যন দিছে, কি কৈছে ডাৰ্কেন দ্য চাৰ্কেল অফ কাৰেক্ট এনচাৰ। তোমালোকৰ নাম্বাৰ 1 যেটো কুৱেশ্যন দি আছে হুইচ অফ দ্য ফলোইং ইজ এন এক্সাম্পল অফ পেৰিয়ডিক মোশ্যন। তো তোমালোকৰ এইটো অপশ্যন নম্বৰ বি হ'ব। আৰু তোমালোকৰ 2 নম্বৰ যেটো কুৱেশ্যন দিছে হুইচ অফ দ্য ফলোইং ইজ এন এক্সাম্পল অফ চাৰ্কুলাৰ মোশ্যন, এইটো তোমালোকৰ অপশ্যন নম্বৰ 3 হ'ব। এইটো তোমালোকৰ অপশ্যন নম্বৰ চি শুদ্ধ উত্তৰ হ'ব। ঠিক আছে। ইয়াৰ পিছত মই তোমালোকক 5 নম্বৰ কুৱেশ্যনটো আলোচনা কৰাই দিম। কুৱেশ্যন নম্বৰ 5 যেটো তোমালোকৰ কুৱেশ্যন আছিল পেজ নম্বৰ 55 কনভাৰ্ট দ্য ফলোইং। এই নম্বৰ যেটো তোমালোকৰ কুৱেশ্যন আছিল 250 mm টু মিটাৰ বা 250 মিলিমিটাৰ টু মিটাৰ হ'ব। তোমালোকৰ উত্তৰ হ'ব 0.25 মিটাৰ। তাৰপিছত বি নম্বৰ যেটো তোমালোকৰ কুৱেশ্যন আছিল ইয়াতে তোমালোকৰ 2 নম্বৰ 7.5 কিলোমিটাৰ টু মিটাৰ্ছ, এইটো হ'ব তোমালোকৰ 7,500 মিটাৰ। তাৰপিছত তোমালোকক এইফালে পেজ নম্বৰ 57 কুৱেশ্যন দি আছে 3 মিটাৰ টু সেন্টিমিটাৰ। তোমালোকৰ উত্তৰ হ'ব 300 সেন্টিমিটাৰ। 4 নম্বৰ যেটো তোমালোকৰ কুৱেশ্যন দি আছে এইটো হ'ব কি আছে 4 নম্বৰ 1.25 মিটাৰ টু মিলিমিটাৰ্ছ। তোমালোকৰ ইয়াত উত্তৰ হ'ব 1250 মিলিমিটাৰ্ছ। ঠিক আছে। তাৰপিছত তোমালোকক পেজ নম্বৰ 6 কি দি আছে এইটো আমি চাম। কুৱেশ্যন নম্বৰ 6 দি আছে তোমালোকক ডিষ্টেন্স বিটুইন ইয়াৰ হোম এণ্ড স্কুল ইজ 2000 মিটাৰ, কনভাৰ্ট ইট ইন কিলোমিটাৰ্ছ, ইনটু কিলোমিটাৰ্ছ। তো তোমালোকৰ ইয়াতে উত্তৰ হ'ব 2000 মিটাৰ্ছ। ঠিক আছে। কুৱেশ্যন নম্বৰ 6 দি আছে ডিষ্টেন্স বিটুইন ইউৰ হোম এণ্ড স্কুল ইজ 2000 মিটাৰ, কনভাৰ্ট ইট ইনটু কিলোমিটাৰ। তোমালোকৰ ইয়াতে উত্তৰ হ'ব 2 কিলোমিটাৰ, অৰ্থাৎ 2 কিলোমিটাৰ। তাৰপিছত তোমালোকক 7 নম্বৰ কুৱেশ্যন দি আছে। কুৱেশ্যনটো পঢ়া, মই তোমালোকক এনচাৰখিনি স্ক্ৰীনত শ্ব' কৰাই আছোঁ। এইটো হৈছে তোমালোকৰ এনচাৰ। অবজেক্ট দি আছে, লেন্থ মিলিমিটাৰ হিচাপে দি আছে, লেন্থ সেন্টিমিটাৰ হিচাপে দি আছে। তোমালোকক মই স্ক্ৰীনত শ্ব' কৰাই দিছোঁ, তোমালোকে এইটো চাই লোৱা। পেঞ্চিল দি আছে, পেন দি আছে, গ্লোমেট্ৰি বক্স দি আছে, লেন্থ মিলিমিটাৰত চোৱা আৰু লেন্থ সেন্টিমিটাৰত চোৱা এইবোৰ। ঠিক আছে, হৈ গ'ল আমাৰ। তাৰপিছত আমাৰ 8 নম্বৰ কুৱেশ্যন কি দিছে তোমালোকে কুৱেশ্যনটো চাই লোৱা। উত্তৰ তোমালোকৰ ইয়াতে দি আছে। লেন্থ কেটাগৰী হিচাপে দি আছে আৰু এক্সাম্পল অবজেক্ট হিচাপে দি আছে। তোমালোকে এইটো ভালদৰে চাই লোৱা। চক দি আছে, ইৰেচাৰ দি আছে, নোটবুক দি আছে, অবজেক্টত পেঞ্চিল বক্স দি আছে, ব্লেকবোৰ্ড, টেবল, ডোৰ ইত্যাদি দি আছে। তোমালোকে ইয়াতে চাই লোৱা। ঠিক আছে। লেন্থ কেটাগৰী হিচাপে দি আছে লেছ দেন 10 সেন্টিমিটাৰ, বিটুইন 10 সেন্টিমিটাৰ এণ্ড 1 মিটাৰ, মোৰ দেন 1 মিটাৰ। ঠিক আছে, ভালদৰে চাই লোৱা। মই তোমালোকক স্ক্ৰীনত ভালদৰে দেখুৱাই দি আছোঁ, চাই লোৱা ভালদৰে। তাৰপিছত তোমালোকক 9 নম্বৰ কুৱেশ্যন দিছে। কুৱেশ্যনটো চাই লোৱা। মই তোমালোকক এনচাৰখিনি কৈ দিছোঁ। নেম দি আছে, হাইট সেন্টিমিটাৰ হিচাপে দি আছে, হাইট মিটাৰ হিচাপে দি আছে। তোমালোকে নেম ফ্ৰেণ্ড 1, ফ্ৰেণ্ড 2, ফ্ৰেণ্ড 3 যিকোনো এটা তোমালোকে দিব পাৰা। হাইট সেন্টিমিটাৰ হিচাপে দি আছে আৰু হাইট মিলিমিটাৰ হিচাপে বা হাইট মিটাৰ হিচাপে দি আছে। তোমালোকে চাই লোৱা। হৈ গ'ল। তাৰপিছত তোমালোকক 10 নম্বৰ কুৱেশ্যন দিছে। তোমালোকৰ উত্তৰ ইয়াতে দি আছে। টাইপ অফ মোশ্যন এক্সাম্পল দি আছে, লিনাৰ দি আছে, এ কাৰ মুভিং অন এ ষ্ট্ৰেট ৰোড, এ ট্ৰেইন, এইটো দিলে হয় লিনাৰ। তাৰপিছত চাৰ্কুলাৰ হ'ব তোমালোকৰ চাৰ্কেলিং ফেন, ক্লক হেণ্ডছ বা হাত ঘড়ী। তাৰপিছত তোমালোকৰ অচিলেটৰী দি আছে, ছুইম, আৰু ইয়াত পেণ্ডুলম দি আছে। ঠিক আছে। তাৰপিছত তোমালোকক যি 11 নম্বৰ কুৱেশ্যন দি আছে তাৰ উত্তৰ তোমালোকে SMS মিডিয়ামত যিটো মই তোমালোকক অলপ আগতে আলোচনা কৰাইছে তাৰ পৰা ল'বা। 11 নম্বৰ এ আৰু 11 নম্বৰ বি তাৰ পৰা তোমালোকে চাই ল'বা। ঠিক আছে। তো ভিডিঅ' আজি আমাৰ এইখিনি। বাই বাই, টেক কেয়াৰ।